আজি মোৰ স্বৰ্গীয় পিতৃদেৱতাৰ পুণ্যতিথি আছিলে, গতিকে মই বিশেষ তেনেকুৱা একো আয়োজন কৰা নাছিলোঁ। এজন ভকতেৰে আৰু এগৰাকী গোপিনীৰে এনেদৰে অকণমান ঘৰত কীৰ্তন পাঠ কৰিলোঁ। তাৰে অকণমান আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। যিহেতু আপোনালোক মোৰ বন্ধু বান্ধৱী, সেইবাবে আপোনালোকক সকলোখিনি কথা ক'লেহে মোৰ কিবা এটা ভাল লাগে। সেইবাবে আপোনালোকলৈ ভিডিঅ'টো এনেদৰে প্ৰস্তুত কৰিলোঁ। আৰু আমাৰ এই থুনথুনিজনী চাওকচোন, তাই কি ধুনীয়াকৈ কীৰ্তন শুনি আছে। তাই বহুত জ্ঞানী, বহুত কথা বুজি পায়, সেইবাবে তাইক বৰ মৰম লাগে। কুকুৰ নুপুহোঁ বুলি ভাবিছিলোঁ আগতে, কিন্তু তাই যিমানহে মৰম লগাইছে, নোপোহাকৈ থাকিব নোৱাৰোঁ। তাইৰ মৰমতে এতিয়া আমাৰ ঘৰখন, প্ৰতিটো ঘৰৰ সকলো সদস্যই এতিয়া তাইৰ লগত সময় দিয়ে। তাইক বহুত বেছি মৰম কৰোঁ। এনেদৰে তাইও কীৰ্তন পাঠৰ ভাগ লৈছে আমাৰ মাজত। আজিলৈ ভিডিঅ'টো ইমানেই। সকলোকে শুভৰাত্ৰি জনালোঁ। পুনৰ অহা কালিলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।